উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা ৰন্ধন প্ৰণালী আটাইতকৈ পুৰণি প্ৰিজাৰ্ভেশ্যন বইল আৰু ৰোষ্টিং প্ৰেজেণ্টিং শুকান মাছ খাৰেৰে শুকান মাছৰ আঞ্জাখন বনাবলৈ আমাক লাগিব শুকান মাছ এটা পিঁয়াজ আদা নহৰু জলকীয়া আৰু ইম্পৰ্টেণ্ট বস্তুটো হ'ল খাৰ এইখিনিতে টিপ এটা পিঁয়াজটো কাটিলে চকু পানী ওলায় বহুতো জানেই চাগে 10 মিনিটমান পানীত তিয়াই থ'লে পিঁয়াজটো আপুনি তেলত দি ভাজিবও পাৰে কিন্তু মই পাৰ্চনেলি তাৰমানে কি মই খুন্দি লওঁ অকণ মিহি কৰি লওঁ বেছি ভাল হয় প্ৰথমে আমি অকণমান তেল দি লওঁ শুকান মাছকেইটা ভাজি ল'ম আকৌ অকণমান তেল দিম এতিয়া খুন্দি লোৱা পিঁয়াজখিনি আদা নহৰু জলকীয়া বটাখিনি অকণমান নিমখ বিকজ আমি খাৰ দিম তো সেইকাৰণে নিমখ একেবাৰে কম অকণমান জিৰাৰ গুড়া দিব পাৰে খাৰখিনি এড কৰিম লগে লগে মাছকেইটা